এক্টিভ ফলোৱাৰ্ছ কেনেকৈ বঢ়াব, ভিডিঅ'টো সম্পূৰ্ণ কৰি চাওক। একদম এক্টিভ ফলোৱাৰ্ছ, আপোনাৰ ফলোৱাৰ্ছ কেনেকৈ বাঢ়িব চাওক। আপুনি সেই ছেটিংছটো কৰি ল'ব লাগিব ফেচবুকত এক্টিভ ফলোৱাৰ্ছ বঢ়াবলৈ। এইটো ফেচবুকটো এনেকৈ ওলাই আছে, ফেচবুকটো এনেকৈ ওলাব আপোনাৰ এইটো আপোনাৰ যিকোনো লাইনত, এইটো ওপৰত দেখিছেনে 3 লাইন, 3 ডটত আপুনি যাব, ঠিক আছে। ইয়াত আপোনালোকে 3 ডটত যাব, এনেকৈ ছেটিং এণ্ড প্ৰাইভেচিত যাব, ঠিক আছে। ছেটিং এণ্ড প্ৰাইভেচিত যাব এইটো, ঠিক আছে। ছেটিং এণ্ড প্ৰাইভেচিত যাব, এনেকৈ ইয়াত যাব। আকৌ আপুনি ছেটিংছত যাব লাগিব, ঠিক আছে। এইটো দেখিছেনে, আকৌ ছেটিংছ, ইয়াত আপুনি ছেটিংছত যাব, ঠিক আছে। এনেকৈ আপোনাৰ ইণ্টাৰফেচটো ওলাব, ইয়াত গোটেই ছেটিংছটো ওলাব। আপোনালোকে অলপ তললৈ যাব, ইয়াত এনেকৈ অলপ তললৈ যাব, ঠিক আছে। ইয়াত আপোনালোকে এইটো দেখা পাইছে, হাউ পিপুল ফাইণ্ড এণ্ড কণ্টেক্ট ইউ। ইয়াত আপোনালোকে ক্লিক কৰিব, ঠিক আছে। ইয়াত ক্লিক কৰিব, এইখিনি গোটেইখিনি এটা এটাকৈ আপোনালোকে ক্লিক কৰিব। ইয়াত এইটো ফ্ৰেণ্ডছক ইয়াত পাব্লিক কৰি দিব, যদি এভৰিৱান হৈ থাকে পাব্লিক কৰি দিব, ঠিক আছে। এইবিলাক গোটেইখিনি পাব্লিক কৰি দিব, বুজি পাইছে। এই গোটেইখিনি পাব্লিক কৰি দিব, এই বস্তুখিনি এইখিনি পাব্লিক কৰি দিব, ঠিক আছে। এটা এটাকৈ এইখিনি পাব্লিক কৰি দিব। যদি এভৰিৱান হৈ থাকে, যদি অনলি মি হৈ থাকে, তেতিয়াহ'লে পাব্লিক কৰি দিব, ঠিক আছে। এইখিনি পাব্লিক কৰি দিব, পাছত বেক হৈ আহিব। তাৰপিছত বেক হৈ যাব, এনেকৈ বেক হৈ যাব, ঠিক আছে। এনেকৈ বেক হৈ আহিব। ইয়াত আৰু একো কৰিবলৈ নাই, ইয়াত বেক হৈ আহিব, ঠিক আছে। মেইন মেনুত গুচি যাব। মেইন মেনুত গৈ পিনি ইয়াত আপোনালোকে ইয়াত প্ৰফাইলত ক্লিক কৰিব, ঠিক আছে। ইয়াত প্ৰফাইলটোত ক্লিক কৰিব। ইয়াত প্ৰফেশ্যনেল ডেছবৰ্ডত যাব, ঠিক আছে। প্ৰফেশ্যনেল ডেছবৰ্ডত যাব, এনেকৈ ইয়াত এনেকৈ আপোনালোকে ইয়াত এনেকৈ ওলাব। ইয়াত আপোনালোকে কমিউনিটিত যাব, ঠিক আছে। কমিউনিটিত যাব। এনেকৈ আপোনালোকে স্ক্ৰল কৰিব, এনেকৈ টানি দিব অলপ, একদম লাষ্টত এইটো দেখিছেনে, ইনভাইট পিপল, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকৰ নতুন ফেন, আপোনাৰ ভিডিঅ' কোনে চাইছে, মানে নন ফলোৱাৰ্ছ কোনে চাইছে, তেতিয়াহ'লে তাৰ ইয়াত আপোনাৰ ইনভাইট যাব ফ'ল' কৰিবলৈ, ঠিক আছে। ইয়াত থাকিব, ঠিক আছে। ইয়াত আপোনাৰ নন ফলোৱাৰ্ছ কিমান আছে, মানে কিবা ভিডিঅ' যদি নন ফলোৱাৰ্ছে চাইছে, ইয়াত ইনভাইট অপশ্যন আহিব, আপুনি ইনভাইট কৰি দিব। তেতিয়া আপোনাৰ তাৰ ইয়াত মানে ফ'ল' কৰিবলৈ ইনভাইট যাব, আৰু সেনেকৈ আপোনাৰ ফলোৱাৰ্ছ বাঢ়িব, ঠিক আছে।